নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 12 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ বাৰাক্ৰান্তলৈ এইবাৰ আৰশ্বদ মদনী আৰু আনফৰৰ তৰফৰ পৰা মুস্তাক আনফৰৰ তৰফৰ পৰা 2,25,00,000 টকাৰ সাহায্য আগবঢ়োৱা হৈছে। এটা ভাল খবৰ এই মুহূৰ্তত। উজনি অসমৰ বানাক্ৰান্তলৈ আৰশ্বদ মদনীৰ 1 কোটি টকাৰ সাহায্য। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, 2200 বানাক্ৰান্তক সহায় কৰিব মাদানী আৰু মুস্তাক আনফৰে। মুঠ 2,25,00,000 টকাৰ সহায়ৰ হাত আগবঢ়াইছে দুয়োগৰাকীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, 2200 বানাক্ৰান্তই বেংকৰ একাউণ্টত লাভ কৰিব এই ধন। অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক দিয়া হ'ব 10,000 টকা। কম ক্ষতিগ্ৰস্ত পৰিয়ালক দিব 7,000 টকা। সামান্য ক্ষতিগ্ৰস্তক দিব 5,000 টকা। সবাতোকৈ ডাঙৰ খবৰ, 15 দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশি। অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত এইদৰে উপস্থিত হৈ ঘোষণা কৰিছে মৌলানা মুস্তাক আনফৰে। অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত উপস্থিত হৈছে মুস্তাক আনফৰ আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়াক কাষত বহুৱাই এই ঘোষণা কৰিছে মুস্তাক আনফৰে। উজনি অসমৰ বন্যাৰ্থলৈ আৰশ্বদ মদনীৰ 1 কোটি টকাৰ সাহায্য। জনাইছো পৰৱৰ্তী খবৰ, একেলগে সন্ধানহীন হৈ পৰিছে 2700 লোক আৰু 1600 অট্টালিকা ধূলিসাৎ হৈ পৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, কেমেৰাত বন্দী হৈছে বিভীষিকাৰ এক ভয়ংকৰ দৃশ্য। 1600 অট্টালিকা চকুৰ সন্মুখতে ধ্বংসস্তূপত পৰিণত হৈছে। 224 গৰাকী লোকৰ ভয়াৱহভাৱে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এতিয়াও সন্ধানহীন হৈ আছে 2700 লোক। দক্ষিণ আমেৰিকাত প্ৰকৃতিৰ বিভীষিকা। এই মুহূৰ্তত ডাঙৰ খবৰ, 7.4 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতেই অট্টালিকাৰ তলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে আৰু চকুৰ সন্মুখতে ওখ ওখ অট্টালিকা তাজপাতৰ দৰে খহি পৰিছে। ধ্বংসস্তূপত এক প্ৰকাৰৰ পৰিণত হৈছে। ধ্বংসস্তূপৰ মাজত সোমাই পৰিছে জীৱিত লোকসকল আৰু ধ্বংসস্তূপৰ মাজৰ পৰা এইবাৰ প্ৰাণ বচাবলৈ প্ৰচণ্ড চিঞৰ। ভেনিজুৱেলাৰ পিছত এইবাৰ কলম্বিয়াত বৰ ভূমিকম্পে কঁপাই গৈছে আৰু ভেনিজুৱেলাৰ পিছত কলম্বিয়াত ভূমিকম্পই মাতিছে সংহাৰ। 22 লাখ লোক ভূমিকম্পৰ পিছতে গৃহহীন হৈ পৰিছে। 700 লোক ভূমিকম্পৰ পিছতে গুৰুতৰভাৱে আহত হৈছে। ডাঙৰ খবৰ, কলম্বিয়াত নামি পৰিছে শ শ উদ্ধাৰকাৰী দল। ভেনিজুৱেলা আৰু কলম্বিয়াৰ সীমান্তত হৈছিল এই বৰ ভূমিকম্প। মানিজাৰেছ চহৰৰ ঐতিহাসিক কেথেড্ৰেলৰ টাৱাৰো ধ্বংসস্তূপত পৰিণত হৈছে। কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য। পৰৱৰ্তী খবৰটো হৈছে, অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অখিল গগৈয়ে বৰ কষ্ট কৰিছে। বানপীড়িতৰ কাষত অখিল গগৈয়ে যথেষ্ট কষ্ট কৰিছে। এবাৰ অখিল গগৈৰ প্ৰশংসাতে পঞ্চমুখ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। যিমান পাৰে আৰ্থিকভাৱেও সহায় কৰিছে অখিল গগৈয়ে। আমি ৰাজনীতি আনিব বিচৰা নাই, কামক স্বীকৃতি দিমেই। অখিল গগৈয়ে নিজৰ ভাগেৰে সমষ্টিৰ মানুহক সহায় কৰি আছে। 2-3-5 হাজাৰ যাক যেনেকৈ পাৰে সহায় কৰি আছে অখিল গগৈয়ে। বানপীড়িতৰ কাষত অখিল গগৈৰ কামত স্বীকৃতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈৰ প্ৰশংসা দিবাৰ পঞ্চমুখ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে, স্তব্ধ হৈ পৰিছে আজি উত্তৰ অসম। অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে TMPKৰ প্ৰতিবাদত কঁপিছে উত্তৰ অসম। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে উত্তৰ অসম। অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে TMPKৰ হাল্লাবোল। অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে TMPKৰ প্ৰতিবাদত কঁপি উঠিছে এইবাৰ উত্তৰ অসম। গোগামুখৰ মিংমাং বট্টিত এইবাৰ সংঘটিত ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকৰ ওপৰত কৰিছিল নিৰ্বিচাৰ গুলীবৰ্ষণ। অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে TMPK।
অৰুণাচলী লোকে অসমলৈ অহা প্ৰতিটো পথতে পথ অৱৰোধ কৰিছে সংগঠনটোৱে। ডাঙৰ খবৰ জনাইছো, পুৱা 5 বজাৰ পৰা TMPকে ৰূপায়ণ কৰিছে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী। লখিমপুৰৰ পৰা পহুমৰা কিমিন হৈ অৰুণাচললৈ যাব পৰা পথ বন্ধ। পুৱা 5 বজাৰ পৰা TMPকে ৰূপায়ণ কৰিছে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী। চিলাপথাৰস্থিত লিকাবালিতো পথ বন্ধ কাৰ্যসূচী। অসম অৰুণাচল সীমান্তৰ গহপুৰৰ ৰাজগড়তো প্ৰতিবাদ হৈছে। ডাঙৰ খবৰ জনাইছো, কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে উত্তৰ অসম। পৰটো হৈছে ভয়ত পলায়ন কৰিছে ডনাল্ড ট্ৰাম্পে। প্ৰাণৰ ভয়ত পলায়ন কৰিছে ডনাল্ড ট্ৰাম্পে। বিশেষ বিমানত উঠি অজ্ঞাত স্থানলৈ গ'ল ডনাল্ড ট্ৰাম্প। এই মুহূৰ্তৰ ডাঙৰ খবৰ, তুৰ্কীৰ পৰা যোৱাৰ সময়ত হঠাৎ পৰিকল্পনা সলনি ডনাল্ড ট্ৰাম্পৰ। নিজৰ বিমান সলনি কৰি তুৰ্কীৰ পৰা গ'ল ডনাল্ড ট্ৰাম্প। ডাঙৰ খবৰ জনাইছো, ডনাল্ড ট্ৰাম্পৰ সুৰক্ষাক লৈ ভয়ংকৰ তথ্য। মিছাইল আক্ৰমণৰ আশংকাত এয়াৰ ফ'ৰ্চ ওৱানৰ পৰা উঠিল অন্য বিমানত। সেনাৰ বিশেষ বিমানত লৈ যোৱা হ'ল ডনাল্ড ট্ৰাম্পক। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো, দ্য ৱৰ্ল্ড ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদনত প্ৰকাশ হৈছে এই তথ্য। ইৰাণে ডনাল্ড ট্ৰাম্পৰ এয়াৰ ফ'ৰ্চ ওৱানত আক্ৰমণৰ যুঁজাৰ তথ্য। আমেৰিকাৰ চোৰাংচোৱাৰ ট্ৰাম্পৰ যাত্ৰাক লৈ নতুন নীতি। C-32A সেনাৰ বিমানত বহি তুৰ্কী এৰিলে ডনাল্ড ট্ৰাম্পে। ইৰাণে বাৰে বাৰে ট্ৰাম্প হত্যাৰ দি আহিছে ধমক। ইজৰাইলে আমেৰিকাৰ চোৰাংচোৱাক দিছিল এই তথ্য। বিশ্বত দপদপাই থকা ডনাল্ড ট্ৰাম্প এতিয়া ইৰাণৰ বাবে চিন্তিত হৈ পৰিছে। প্ৰাণৰ ভয়ত পলায়ন কৰিছে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে, বানপানীৰ পিছত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ'ব বন্যাত্মৰ মাজত। 5,000কৈ পৰিয়ালক লক্ষ্য হিচাপে লৈ আগবাঢ়িছো। পশু খাদ্য বিতৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হ'ব। অজাপৈ বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত কৰা পৰিকল্পনা সন্দৰ্ভত মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, প্ৰতিখন পঞ্চায়তৰ কাম নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি কাম কৰিব পাৰিব ৰাজ্যৰ পঞ্চায়তে, প্ৰতিটো খবৰ এই মুহূৰ্তত জনোৱা হৈছে। মন গ'লেই যিকোনো কাম কৰিব নোৱাৰিব পঞ্চায়তে। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰে অনুমতি দিয়া কামহে কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিলে প্ৰতিখন পঞ্চায়তৰ কাম। এটা গুৰুত্বপূৰ্ণ খবৰ, স্বাধীনভাৱে পঞ্চায়তে কৰিব পাৰিব 5টাকৈ কাম। আৰু স্বাধীনভাৱে পঞ্চায়তে গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰিব পাৰিব। বজাৰ হাট, শ্মশান, স্কুলৰ বাউণ্ডেৰী, জিম নিৰ্মাণ কৰিব পাৰিব পঞ্চায়তে। অন্য কাম কৰিলে চৰকাৰৰ অনুমোদন ল'ব লাগিব পঞ্চায়তে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, পঞ্চায়তক অনুমোদন দিব প্ৰতিখন জিলাৰ জিলা আয়ুক্তই। মন গ'লে এতিয়া যিকোনো কাম কৰিব নোৱাৰিব পঞ্চায়তে। পৰৱৰ্তী খবৰটো হৈছে, উজনিৰ বানক লৈ নহয় কোনো তদন্ত, কিন্তু প্ৰমাণ নোহোৱাকৈ কথা নকবই সকীয়াই দিছে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ জনাইছো, উজনিৰ বানক লৈ কোনো তদন্ত নহয়। কয়লা খননৰ বাবে হোৱা নাই বানপানী। বানক লৈ তদন্ত নহয়, বানক লৈ অধ্যয়ন হয়। অসমত ক'তো এনেকুৱা কয়লা খনন হৈ থকা নাই, মুখ্যমন্ত্ৰীৰ মন্তব্য। ইয়াত বহি বহি কথাবোৰ কৈ থাকিলে নহ'ব। বিহুবোৰত একো কৈৰি নাই। নাগালেণ্ডৰ পৃথক চৰকাৰ, আমি প্ৰমাণ নহ'লে একো কৰিব নোৱাৰো। আমি বানপানীৰ কাৰণ গম পালে সুপ্ৰিম কোৰ্টত যাব লাগিব। শিকলি পিন্ধা মানুহৰ বাবে বানপানী হয় বুলি মইতো ক'ব নোৱাৰো। অসমৰ বিহুবৰ চন্তকত হোৱা নাই কয়লা মাইনিং। প্ৰমাণ নোহোৱাকৈ ইয়াত বহি ক'লে নহ'ব, নহ'লে দুই ৰাজ্যৰ সম্পৰ্ক বেয়া হ'ব। বৈজ্ঞানিক আমি প্ৰমাণ দিব লাগিব, এনেকৈ কৈ থাকিলে নহ'ব। উজনিৰ বানপানীক লৈ বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰটো হৈছে উত্তপ্ত হৈ পৰিছে বান্দৰদেৱা। আৰক্ষীৰ সন্মুখতেই প্ৰতিবাদকাৰীৰ তৰ্কযুদ্ধ অৰুণাচলীৰ। ডাঙৰ খবৰ জনাইছো লখিমপুৰৰ বান্দৰদেৱা উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ সন্মুখতেই প্ৰতিবাদকাৰীৰে তৰ্কযুদ্ধ অৰুণাচলীৰ। ডাঙৰ খবৰ জনাইছো পথ বন্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত। আজি TMPকে বন্ধ কৰি দিছে অৰুণাচললৈ যোৱা সকলো পথ। লখিমপুৰৰ বান্দৰদেৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰ সন্মুখতেই প্ৰতিবাদকাৰীৰে তৰ্কযুদ্ধ এবাৰ অৰুণাচলীৰ। পথ বন্ধ কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাঙৰ খবৰ লখিমপুৰৰ বান্দৰদেৱাত এক উত্তপ্ত পৰিস্থিতি। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ছাত্ৰ আন্দোলনক লৈ সংসদত চৰ্চা কৰিবলৈ চৰকাৰ প্ৰস্তুত। বিৰোধীয়ে 2 বজাৰ ভিতৰত অধ্যক্ষক এখন পত্ৰ দিয়ক। আজি আবেলি 3 বজাৰ পৰা চৰ্চা আৰম্ভ কৰিম। নিশালেখে বা কাইলৈ আবেলি 3 বজালৈ চৰ্চা কৰিবলৈ মই সাজু। সংসদত মই নিজে উপস্থিত থাকিম, সকলো উত্তৰ দিম। জনতাৰ সন্মুখত সকলো বিষয় দুধ কা দুধ পানী কা পানী হৈ যাওক, এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই মুহূৰ্তলৈকে 142 কোটি টকা জমা হৈছে। মুঠ 26,267 জনে ক্ষুদ্ৰ বৰঙণি আগবঢ়াইছে আৰু 900 ব্যক্তিয়ে বৰঙণি আগবঢ়াবলৈ মোক লগ পোৱাৰ সময় বিচাৰিছে, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে চাকৰি দিয়াৰ প্ৰলোভনেৰে গুৱাহাটী মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা। যুৱতীক অপহৰণ কৰি 11 দিনে আবদ্ধ কৰি ৰাখিছিল অপহৰণকাৰীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভুক্তভোগী যুৱতীগৰাকীক। আন এটা ডাঙৰ খবৰ, এক ভয়ংকৰ শিহৰণকাৰী ঘটনা। 95 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ডুবিল কৰিবা হ্ৰদত। দুৰ্ঘটনাত 15ৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা। সন্ধানহীন হৈ পৰিছে 20 জনৰো অধিক লোক। জিম্বাবৱেত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী চাকৰি আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, চৰকাৰী চাকৰি আৰু আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ আহি পৰিছে। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গ্ৰহণ কৰা হ'ল সিদ্ধান্ত। এই মুহূৰ্তত বিগ নিউজ, আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন সিদ্ধান্ত। এক নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আধাৰ কাৰ্ড লোৱাৰ সময় 31 মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। মৰাণ মটক জনগোষ্ঠীয় লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। এতিয়াৰে পৰা পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট বাধ্যতামূলক হ'ব। নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব PVC। PVC বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে এতিয়া আৰক্ষী চকীলৈ। আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক PVC দিয়াৰ। PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়াকৰণ বুলি ধৰা নহ'ব। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট। সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত মৰ্মে নতুন পুনৰ প্ৰয়োজন হ'ব PVCৰ। ৰাজ্যিক কেবিনেটত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে 72 গৰাকী ইউটিউবাৰৰ ওপৰত চৰকাৰৰ নজৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা 72 জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু উজনি অসমৰ 4খন জিলাৰ জলপ্লাৱনৰ বুজ লৈ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ নামত পুঁজি সংগ্ৰহ কৰা ইউটিউবাৰক লৈ কেইবাটাও মন্তব্য কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা 72 জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰত পাইছেগৈ নে নাই, চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব।
সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব যাতে বানৰ অচিলা লৈ কোনো ধৰণৰ বিত্তীয় নিয়ম নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰে যে চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন চলোৱা নহয়। যিসকল ইউটিউবাৰে সঁচাকৈ নিষ্ঠাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। ৰাজ্য চৰকাৰে বান সাহায্যৰ নামত স্বচ্ছতা আৰু জবাবদিহিতা বজাই ৰখাৰ উদ্দেশ্যে এই বিশেষ তদাৰকী ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ঘৰবাৰী নিশ্চিহ্ন হোৱা অঞ্চলত মডেল হাউচিং কলনী নিৰ্মাণৰ চিন্তা চৰ্চা। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বানৰ বুজ লৈ ক্ষয়-ক্ষতিৰ সামগ্ৰিক তথ্য দাঙি ধৰাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু উজনি অসমৰ 4খন জিলাৰ জলপ্লাৱনৰ বুজ লৈ লোকসভা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বানৰ বুজ লৈ ক্ষয়-ক্ষতিৰ সামগ্ৰিক তথ্য দাঙি ধৰাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত 64,891টা পৰিয়ালৰ বাবে 15,000 টকাকৈ সাহায্য পুঁজি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু 31,221টা পৰিয়ালক এই পুঁজি আগবঢ়োৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বানৰ ফলত একেবাৰে ধ্বংসপ্ৰাপ্ত 8,325টা পৰিয়ালৰ জৰীপ কৰি উলিওৱা হৈছে। বানপানীত প্ৰাণ হেৰুওৱা ব্যক্তিৰ পৰিয়ালক 9 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে। ইপিনে নেপালীখুটি, কমলবস্তি, মাজগাঁও আদিকে ধৰি অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হৈছে। এই স্থানসমূহত ক্ষতিগ্ৰস্তসকলৰ বাবে মডেল হাউচিং সজাৰ চিন্তা চৰ্চা চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰিছে। লগতে অহা 20 আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্ত নামঘৰসমূহৰ বাবে 1.50 লাখ টকাকৈ অনুদান মুকলি কৰি দিয়াৰ কথাও উল্লেখ কৰিছে।